হয়, আজি ভোগালীৰ উৰুকা আৰু অসমৰ প্ৰতিখন বজাৰত এতিয়া উভৈনদী হৈছে বিভিন্ন প্ৰজাতিৰ মাছ আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ ভিৰ। ইয়াৰ ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি, আৰু মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ এখন মাছৰ বজাৰত। মোৰ সহযোগীয়ে পোনছাতে দৃশ্যাংশ দেখুৱাব। এয়া হৈছে ঢেকীয়াজুলিৰ মাছৰ বজাৰৰ দৃশ্য। ইয়াত দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰে পৰাই বিভিন্ন প্ৰজাতিৰ মাছ তেওঁলোকে যিসকল বিক্ৰেতা আছে তেওঁলোকে এই সমূহ মাছ তেওঁলোকে লৈ আহিছে, আৰু দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ যথেষ্ট সংখ্যক ঢেকীয়াজুলি এই বজাৰত ভিৰ। আৰু আজি যিহেতু ভোগালী বিহুৰ উৰুকা, আৰু উৰুকাৰ নিশা সকলোৱে একেলগে এসাঁজ খোৱাৰ যি মানসেৰে তেওঁলোকে আজি সমূহ ৰাইজে আজি প্ৰস্তুতি চলাব। আৰু এয়া মই দেখুৱাইছোঁ বিভিন্ন প্ৰজাতিৰ মাছ। এয়া দেখিবলৈ পোৱা গৈছে আৰি, চিতল, ৰৌ, ভকুৱা ইত্যাদি বিভিন্ন প্ৰজাতিৰ মাছেৰে বৰ্তমান এতিয়া বজাৰ ভৰি পৰিছে। গ্ৰাহকৰ সৈতে মই কথা পতাৰ চেষ্টা কৰিছোঁ। দাদা, কি ক'ব? হয়, দেখিবলৈ পোৱা গৈছে এনেদৰে আচলতে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ঢেকীয়াজুলিৰ বজাৰত। বাইদেউ, কি মাছ লৈছে? ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। প্ৰথমতে কেনে অনুভৱ, কি ক'ব? ভালে লাগিছে ভোগালী বিহুৰ কাৰণে। মোৰ নাৰায়ণপুৰত। শুভেচ্ছা জনালোঁ আপোনালৈ। আৰু দেখিবলৈ পোৱা গৈছে এনেদৰে মাছৰ বজাৰত ভিৰ পৰিলক্ষিত হৈছে। আৰু এগৰাকী গ্ৰাহক আছে, মই তেওঁৰ সৈতে কথা পাতিম। কি মাছ লৈছে? আমিতো আজি বিহু বুলি পেলাই বাপতি সাহোন বিহু, গতিকে আমিতো আজি চিতলে চাব আহিছোঁ। গতিকে চিতলৰ দামটো কৈছে তেওঁলোকে 800 টকা। তাকে চিন্তা কৰি আছোঁ যে অলপ কম চম কৰি পেলাই নিম। আৰু আজি আৰু বিহু বুলি অসমীয়াৰ বাপতি সাহোন বিহু, কিন্তু বজাৰত দামটো উঠিছে। গতিকে আৰু কি কৰিব, চিতলে নিব লাগিব। নিশ্চয়কৈ আপোনাৰ তথা পৰিয়ালবৰ্গলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। হয়, আপোনালোকৰ চেনেললৈ বহুত বহুত শুভেচ্ছা থাকিল। এই অসমখন শান্তিত হওক, আজিৰ বিহুৰ প্ৰায় সুসংগঠিত হওক, ৰাইজৰ সকলোৰে ভাল হওক, আৰু আমি শুভেচ্ছা জনাইছোঁ। হয়, নিশ্চয়কৈ। আৰু বিক্ৰেতাৰ পৰা মই কিছু কথা জনাৰ চেষ্টা কৰিম। দাদা, কি কি মাছ আছে? মাছ চিতল আছে, বাহু আছে, বৰালি আছে, গল্ডেন মাছ আছে, বিকেট আছে, চিলভাৰ আছে, আপোনাৰ পিঠিয়া মাছ আছে। দাম জেনুৱেলি দাম ইমানে বেছি নহয়। চিতল আপোনাৰ 5 কেজি চাইজতো এইটো 800 টকা, আৰু 2 কেজি চাইজতো আপোনাৰ 550, 600, আৰু বাহু আপোনাৰ 3 কেজি 4 কেজি 400 টকা, আৰু ৰৌবিলাক আছে আপোনাৰ 300 টকা, আৰু চিলভাৰ আছে, বিকেট আছে আপোনাৰ 4 কেজি চাইজৰ, 5 কেজি চাইজৰ, এইবিলাক 300 টকা। ইমান এটা নহয়, 20-30 টকামান বেছি, আৰু ইমান জেনুৱেলি দাম গ্ৰাহকৰ সংখ্যা বৰ্তমান কমি আছে। এতিয়া ৰাতিপুৱা সময়টো এতিয়া সময় হৈ আছে। হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী বিক্ৰেতাৰ ভাষ্য। আৰু যিহেতু এতিয়া পুৱাৰ ভাগ, গতিকে পুৱাৰ ভাগত কিছু সংখ্যক গ্ৰাহকৰ সংখ্যা কম যদিও, কিন্তু কিছু সময় পিছতেই দেখিবলৈ পোৱা যাব গ্ৰাহকৰ ভিৰ। আৰু এতিয়াও যথেষ্ট সংখ্যক গ্ৰাহক দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগীয়ে দেখুৱাইছে এয়া ঢেকীয়াজুলিৰ যি মাছৰ বজাৰৰ দৃশ্যাংশ। ইয়াতে দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক গ্ৰাহকৰ ভিৰ, আৰু বিভিন্ন প্ৰজাতিৰ মাছেৰে এতিয়া ভৰি পৰিছে এই বজাৰ। আৰু এই চেগতে আমি এনিভাৰ 24ৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ।